জয় মা চামুণ্ডা 2025 ইংৰাজী বৰ্ষটো মকৰ ৰাশিৰ কাৰণে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ কেনেকুৱাকৈ যাব আজি আমি তাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো মকৰ ৰাশিৰ আগত আমি 9টা ৰাশিৰ বিষয়ে অলৰেডি আমি ভিডিও বনাইছো ফেসবুক আৰু ইউটিউব দুইটাতে আপোনালোকে সাৰ্চ কৰিলে পাব মকৰ ৰাশিটো শনিৰ সাধাৰণ ৰাশি হয় মকৰ ৰাশিৰ উচ্চ আকাংক্ষা বহুত থাকে আৰু এটো 3 নম্বৰৰ পৃথিৱী তত্ত্বীয় ৰাশি হয় তেওঁলোকৰ মকৰ ৰাশিৰ মানুহৰ জীৱনৰ এটা মানে প্ৰবল বা বহুত বলি ইচ্ছাৰ ভিতৰত ফাইনান্সিয়ালি গ্ৰো কৰা ইচ্ছাটো আটাইতকৈ সবতছে বেছি মহত্বপূৰ্ণ তেওঁলোকৰ ইচ্ছাৰ ভিতৰত পৰে এই ৰাশিটোৰ মানে ধনী হোৱাৰ সপোন উচ্চ স্তৰত উঠাৰ সপোন বহুত থাকে আৰু বহুত নিজকে ওপৰলৈ নিবলৈ তেওঁলোকে চেষ্টা কৰে আমি জন্ম ৰাশিৰ আধাৰত জন্ম নক্ষত্ৰৰ পৰা যেটো ৰাশি ওলাই জন্মতে হেতুৰ আধাৰত আমি এই ৰাশিফলসমূহ বনাইছো জন্ম ৰাশিৰ আধাৰত আপোনালোকে মকৰ ৰাশি আৰু মকৰ লগ্ন দুইটাই আপোনালোকে এই ভিডিওসমূহ চাব পাৰিব মকৰ ৰাশিৰ কাৰণে জানুৱাৰী মাহটো বহুত উত্তৰদায়িত্বৰে ভৰিপুৰ হৈ থাকিব পাৰে তেওঁলোকৰ দায়িত্ব জানুৱাৰী মাহত বাঢ়িব আৰু দায়িত্ববিলাক আপোনালোকে পূৰ্ণ কৰিবলৈ ভালকৈ চেষ্টা কৰিব লাগিব অসফলতাৰ মাজতো আপোনালোকৰ কাৰণে সফলতাৰ বতৰা আহিব পাৰে আৰু দিশত আপোনালোকে ভৰি আগবঢ়াব পাৰে বিকাশৰ দিশত অৱশ্যে আপোনালোকৰ জানুৱাৰী মাহটো ভালে দেখা গৈছে আৰু এই মাহটোত আপোনালোকৰ ইচ্ছা শক্তিটো প্ৰবলভাৱে জাগ্ৰত হোৱাটো দেখা গৈছে আহিব ফেব্ৰুৱাৰী মাহৰ বিষয়ে ফেব্ৰুৱাৰী মাহটোতো আপোনালোকৰ ৰৈ থকা ধনবিলাক ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু অতীতৰ যিকোনো এটা ঘটনা অতীতৰ যিকোনো বস্তুৰ ওপৰত অনুসন্ধান কৰি পেলাই তাৰ পৰা লাভ উঠোৱাৰ সম্ভাৱনা আপোনালোকৰ জীৱনত দেখা গৈছে মেহনত আপোনালোকে যদি ভালকে কৰে তেতিয়াহলে মেহনতৰ দ্বাৰা ভাগ্যোদয় হোৱাটো সম্পূৰ্ণৰূপে দৃষ্টিগোচৰ হৈছে লগতে আপোনালোকে এনেকুৱা বস্তু কিনাৰ সম্ভাৱনা দেখা গৈছে যিটো বস্তু নেকি আপোনালোকৰ উপযোগী বস্তু আৰু হেতু বৰ্তমান সময়ত আপোনালোকক ধৰক বহুত দৰকাৰ হৈ আছিল বা গৃহস্থৰ সমস্যাৰ সমাধান সেই বস্তুটোৰ দ্বাৰা হ'ব পাৰে মাৰ্চ মাহটো আপোনালোকৰ কাৰণে খুব ভাল হ'ব হাঁহি ফুৰ্তি আপোনালোকৰ বাহিব ৰং ৰহস্য বাহিব চল অচল সম্পত্তি আপোনালোকৰ এইবিলাক সম্পত্তি অহাৰ যোজনা বনাৰ সম্ভাৱনা বা চল অচল সম্পত্তিৰ পৰা আপোনালোকৰ লাভ দেখা গৈছে সময়মতে সময়ৰ অনুসাৰে সময় অনুৰূপে যদি আপোনালোকে কাম কৰে তেতিয়াহলে আপোনালোকৰ যথেষ্ট ভাগ্য উদয় হোৱা দেখা গৈছে কানুনী বিবাদ যদি আপোনালোকৰ জীৱনত হৈ আছে তেতিয়াহলে কোনবা এজন এনেকুৱা ব্যক্তি যিজনে মধ্যস্থতা কৰি পেলাই আপোনালোকৰ সেই কানুনী বিবাদৰ যিবিলাক সমস্যা সেইবিলাক অকনমান সলিউশন কৰিবলৈ বা সলভ কৰিবলৈ আপোনালোকৰ সলিউশন এটা আপোনালোকৰ জীৱনত দি যাবলৈ হয়তো সহায় কৰিব পাৰে বা নিজে তেওঁ এটা সলিউশন হিচাপে আপোনালোকৰ জীৱনলৈ আহিব পাৰে মানে কানুনী বিবাদৰ ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ সমাধানো হৈ যাব পাৰে কাৰবাৰ ক্ষেত্ৰত আৰু কাৰবাৰ ক্ষেত্ৰত ধৰক তেনেকে বহুতখিনি অকনমান সহযোগ পাব পাৰে এপ্ৰিলত আপোনালোকৰ সৰু সুৰা বিবাদৰ সম্ভাৱনা দেখা গৈছে গতিকে বাণীত আপোনালোকে সংযম কৰিব লাগিব শান্তি মগজত কামবিলাক কৰিবলৈ চেষ্টা কৰিব শান্তিৰে সমৃদ্ধিৰ ফাললৈ যাবলৈ আপোনালোকে চেষ্টা কৰাটো ভাল হ'ব যিকোনো কাম কৰোতে ভালকে ভাবি চিন্তি লৈ কৰিব নভবা নিচিন্তাকৈ ভৰি আপোনালোকে আগনবহুৱাটো ভাল হ'ব ব্যৱসায়ৰ ব্যস্ততা আপোনালোকৰ বাঢ়িব ব্যৱসায় বাণিজ্যৰ ব্যস্ততা বা উন্নতি দেখি পেলাই আপোনালোকৰ বেলেগ মানুহে আপোনালোকক ঈৰ্ষাও কৰিব পাৰে লগতে আপোনাৰ বন্ধুত্ব এটো সময়ত নতুনকৈ বন্ধুত্ব কৰাটো আপোনালোকৰ কাৰণে শুভ নহব এতিয়া আহিব মে মাহৰ কাৰণে বন্ধু বান্ধৱৰ লগত মিলন হোৱা নতুন ধৰক পুৰণা বন্ধু ঘপককে লগ পালে বা নতুন কোনবা এনেকুৱা বন্ধু মানে ধৰক আপোনাৰ জীৱনলৈ আহিলে যাৰ পৰা নেকি আপোনালোকে বহু ধৰণৰ সহযোগ পাব পাৰে মাঙ্গলিক কৃত্য মাঙ্গলিক উৎসৱ আপোনালোকৰ জীৱনত দেখা দিব পাৰে লগতে আপোনালোকে সেইবিলাক সংযোগৰ পৰা আপোনালোকে জীৱনত খুব বৃদ্ধি হোৱা যেন অনুভৱ কৰিব পাৰে শত্ৰুবিলাক ষড়যন্ত্ৰ কৰাত ব্যস্ত থাকিব আৰু শত্ৰুৰ পৰা আপোনালোকৰ যাতে হানি ক্ষতি নহয় তাৰ কাৰণে আপোনালোকে সতৰ্কতা ল'ব লাগিব জুন মাহটো আপোনালোকৰ ভাগ্য উদয় হোৱাৰ কাৰণে ভাগ্য বৃদ্ধি হোৱাৰ কাৰণে অত্যন্ত শুভ জুন মাহত আপোনালোকে যি কাম পূৰ্ণ কৰিব লগা আছে পূৰ্ণ কৰিব পাৰে আৰম্ভণি যদি কৰিব লগা আছে আৰম্ভণি কৰিব পাৰে যিকোনো পৰিস্থিতিতে আপোনালোকে নিজে নিজৰ বল বিক্ৰমৰ দ্বাৰা সেই পৰিস্থিতিটো আপোনালোকে সলভ কৰিবলৈ বা সেই পৰিস্থিতিটোত আপোনালোকে ভালকে বিজয় লাভ কৰিবলৈ নিজৰ বল আৰু বুদ্ধিৰে সম্পূৰ্ণ চেষ্টা কৰাটো এইটো মাহত আপোনালোকৰ কাৰণে ভাল হ'ব আৰু আপোনালোকে নতুন সম্পৰ্ক যিকোনো ধৰক নতুন সম্পৰ্ক বন্ধুত্বৰে হওক বা বেলেগ সম্পৰ্কই হওক নতুন সম্পৰ্কৰ পৰা আপোনালোকৰ কিন্তু এইটো মাহত লাভ হোৱাৰ সংযোগ দেখা গৈছে এতিয়া আহিব জুলাই মাহতো আপোনালোকে ফচি থকা ধন পাব পাৰে
ধন লাভৰ সম্ভাৱনা আপোনালোকৰ জুলাইটো কনিছে লগতে আপোনালোকৰ যিকোনো প্লেনিঙত মানুহৰ আপোনালোকে সহায় পাব যিকোনো আপোনালোকে নিজৰ জীৱনত কৰা প্লেনিঙত আনৰ সহায় পাব মানে আৰু শত্ৰু এইটো মাহত আপোনালোকৰ কাৰণে পৰাস্ত হোৱাটো দেখা গৈছে আগষ্ট মাহটোত আপোনালোকৰ ব্যৱসায়ত বৃদ্ধি হ'ব নতুন নতুন আইডিয়া উৎপন্ন হ'ব বিচাৰৰ উদয় হ'ব লগতে সাহিত্য নৃত্য কলা এইবিলাকত আপোনালোকৰ ৰুচি বাঢ়িব মানে আমোদ প্ৰমোদলৈ আপোনালোকৰ অকণমান ধ্যান যাব আৰু লগতে কিন্তু এইটো মাহত আপোনালোকে ব্যৰ্থৰ যাত্ৰাবিলাকৰ পৰা বাচিব লাগিব ছুটিয়ে হওক বা দীঘলে হওক ব্যৰ্থৰ যাত্ৰাবিলাক নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া আহিব সেপ্টেম্বৰ মাহৰ কাৰণে সেপ্টেম্বৰ মাহত ভবা কাম সকলোবোৰ সিদ্ধি হোৱা যেন দেখা গৈছে নিজৰ মনত কিন্তু খুব পালি নাৰাখিব খুব যদি নিজৰ মনতে পালিত কৰি ৰাখে তেতিয়াহলে আপোনালোকৰ তাৰ পৰা ক্ষতি হ'ব পাৰে বাহন আদিৰ পৰা কিন্তু খুব লাভ আপোনালোকৰ হ'ব পাৰে আৰু যাত্ৰা লাভপ্ৰদ বা সুখপ্ৰদ হ'ব বিশেষকৈ দূৰ যাত্ৰাবিলাক আপোনালোকৰ কাৰণে ভাল হোৱা যেন দেখা গৈছে এতিয়া আহিব অক্টোবৰৰ কাৰণে অক্টোবৰ মাহত পুৰণা ৰোগ আৰু ঋণৰ পৰা মুক্তি হোৱাৰ সম্ভাৱনা আপোনালোকৰ কাৰণে বনিছে লগতে ব্যৱসায়ত বৃদ্ধি আপোনালোকৰ দেখা গৈছে ওচৰ চুবুৰীয়া মানুহে কিন্তু আপোনালোকৰ অকণমান ৰাস্তাত পাথৰ বা গজালৰ নিচিনা কাম কৰিব পাৰে ওচৰ চুবুৰীয়া মানুহে আপোনালোকৰ মানে সুখ দেখি বা সমৃদ্ধি দেখি বা সফলতা দেখি আপোনালোকৰ পৰা ঈৰ্ষা ৰাখিব পাৰে আপোনালোকে বিশেষ গুৰুত্ব দিব নালাগে সেইবিলাক কথাত সেইবিলাকক লৈ আপোনালোকে মনচন যদি বেয়া কৰি থাকে নিজৰ জীৱনলৈ নিগেটিভিটি আহিব গতিকে সেইবিলাক নকৰাটো ভাল হ'ব দাম্পত্য জীৱন আপোনালোকৰ ধুনীয়াকৈ গঠিত হোৱাটো দেখা গৈছে নৱেম্বৰ মাহত আপোনালোকৰ যিকোনো পুৰণা পৰিচিতৰ লগত মিলন হ'ব পাৰে ধৰক আপোনালোকে বহুত দিনৰে চিনাকি কিন্তু বহুত দিন লগ পোৱা নাছিলে সংযোগ মিলা নাছিলে মিলিব পাৰে ধন লাভৰ সম্ভাৱনাও আপোনালোকৰ কাৰণে নৱেম্বৰত বনিব উচ্চ অধিকাৰীৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব বা তেওঁলোকৰ পৰা আপোনালোকৰ সহযোগ পাব পাৰে পদোন্নতি আপোনালোকৰ হোৱাৰ খবৰে আপোনালোকক উৎফুল্লিত কৰিব পাৰে যাত্ৰাৰ পৰা বিশেষকৈ দূৰ যাত্ৰাৰ পৰা আপোনালোকৰ লাভ দেখা গৈছে ডিসেম্বৰ মাহত আপোনালোকৰ ব্যয়টো ঠিকমতে কৰিব সঠিক সময়ত বা আপোনালোকৰ ব্যয় ঠিকমতে কৰিব আৰু সময়ৰ সঠিক ব্যয় কৰিব সময় যাতে ব্যৰ্থকে যাতে খৰচ নহয় সেইটো কথাত আপোনালোকে ধ্যান দিব লাগিব বাণীত আপোনালোকে সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব লাগিব লগতে আপোনালোকৰ কাৰ্য কাৰোবাৰৰ বৃদ্ধি দেখা গৈছে আৰু ভৌতিক সুখো বৃদ্ধি হোৱা যেন আপোনালোকৰ কাৰণে দেখা গৈছে মকৰ ৰাশি বা মকৰ লগ্নৰ যিসকল জাতক বা জাতিকা তেওঁলোকৰ কাৰণে ওভাৰঅল ভাল বুলিয়ে ক'ব পাৰি যিখিনি অসুখতা আছে আমি এই ভিডিঅ'টোত কৈ দিছো আৰু ৰিমেডি হিচাপে বছৰটো যদি আৰু ভাল কৰিবলৈ মন আছে তাৰ কাৰণে আপোনালোকে ৰেগুলাৰ সন্ধিয়া সময়ত দুৰ্গা চালিচাৰ আপোনালোকে নিতৌ পাঠ কৰক মঙ্গলবাৰৰ দিনা আপোনালোকে ব্ৰত কৰি পেলাই দুৰ্গা বা কালী বা ভগৱতীৰ যিকোনো এটা ৰূপৰ মন্দিৰৰ আপোনালোকে দৰ্শন কৰিব মন্দিৰ দৰ্শন কৰি পেলাই আপোনালোকে সোমবাৰ প্ৰতিটো মাহতে ধৰক 4টা সোমবাৰ আহে 4টা গুৰুবাৰ আহে প্ৰত্যেকটো বাৰে ধৰক 4বাৰ আহে আপোনালোকে এটা সোমবাৰ আৰু এটা গুৰুবাৰ এই দুইটাতে আপোনালোকে ৰুদ্ৰ অভিষেক প্ৰতি মাহতে আপোনালোকে কৰি যায় যদি অত্যন্ত শুভ ফল লাভ কৰিব এতিয়া মাহক অসমীয়া মাহ হিচাপত কৰিব দেই এইটো ইংৰাজী মাহ হিচাপত নকৰিব তেতিয়া কিন্তু বস্তুটো অমিল হৈ যাব পইচা পাতিৰ ইচ্ছা যেহেতু আপোনালোকৰ বহুত আছে ধনী হোৱাৰ ইচ্ছা যেহেতু এইটো ৰাখি বহুত আছে আপোনালোকে খুব ভালদৰে কষ্ট কৰিব লাগিব এলাহবিলাক আপোনালোকে একদম ত্যাগ কৰিব লাগিব আপোনালোকৰ যেহেতু ৰিচ হোৱাটো এটা বলৱতী ইচ্ছাৰ ভিতৰত পৰে লগতে পৃথিৱী তত্ত্বীয় ৰাশি হোৱাৰ কাৰণে ধনী হোৱাৰ বা ওপৰলৈ যোৱাৰ মানে উচ্চ আকাংক্ষাটো বহুত বেছি হয় গতিকে তাত আপোনালোকৰ যেহেতু শনিৰ ৰাশি সাকসেছত বা কিবাত যেহেতু বাধা মাজে মাজে বিশেষভাৱে দেখিবলৈ পোৱা যায় আৰু কিছুমান কথাত অকমান মাইনাস পইণ্ট আহি যায় গতিকে আপোনালোকে এই যদি ৰিমেডিখিনি কৰে টোটেলি আপোনালোকে উপশম পাব কৰি চাব ৰিমেডিটো শুনি পেলাই গোটেই বছৰটোত যদি এবাৰ বা দুবাৰ এপ্লাই কৰে তেতিয়া নহব যিটো বস্তু ৰেগুলাৰ কৰিবলৈ দিয়া হৈছে এদিন কৰি পেলাই হেতুৰ মানে পুৰা আনন্দটো বা তাৰ পুৰা লাভটো আপোনালোকে উঠাব নোৱাৰে হেতু কথাত কিন্তু গুৰুত্ব দিব ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত যদি চাই আছে তেতিয়াহলে ফলো কৰি দিব ধন্যবাদ